26 নিৰ্বাচনত অখিল গগৈৰ প্লেন এ প্লেন বি মিত্ৰতাক লৈ এতিয়া কৌশলী স্থিতি লোৱা অখিল গগৈয়ে ক'লে ৰাইজৰ দলৰ প্লেন এ প্লেন বিৰ কথা আপুনি হয়তো গমেই পাইছে মিত্ৰতাৰ ক্ষেত্ৰত এতিয়াও সিদ্ধান্ত ল'ব পৰা নাই কংগ্ৰেছে মিত্ৰতাৰ অমৃতখনলৈ অপেক্ষা কৰিছে কংগ্ৰেছে কাজেই বহি থাকিব খোজা নাই অখিল গগৈ অথবা ৰাইজৰ দল কংগ্ৰেছৰ হৈতে মিত্ৰতা হওক বা নহওক এঘৰি যুঁজিবলৈ সাজু ৰাইজৰ দল কাজেই সমষ্টিয়ে সংগঠন বৃদ্ধিৰ তৎপৰতা আৰম্ভ কৰিছে ৰাইজৰ দলে এদিন পূৰ্বে বিটিআৰতো চলালে ৰাইজৰ দলৰ সংগঠন বৃদ্ধিৰ তৎপৰতা কিন্তু মিত্ৰতা হলে বা বিৰোধী ঐক্য হলে বাহাল থাকিব ৰাইজৰ দলৰ প্লেন এ প্ৰশ্নটো হল এই প্লেন এ কি প্লেন এ অনুসৰি ৰাইজৰ দলৰ সংগঠন থকা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব মিত্ৰতা চূড়ান্ত নোহোৱা পৰ্যন্ত ৰাজ্যৰ 126টা সমষ্টিতেই সংগঠন বৃদ্ধিৰ চেষ্টা চলাব ৰাইজৰ দলে কিন্তু কংগ্ৰেছৰে মিত্ৰতা হলে আসন বুজা পৰাৰ ক্ষেত্ৰত এৰাধৰা কৰিবলৈ সাজু ৰাইজৰ দল একমাত্ৰ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কৰিব চেক্ৰিফাইচ মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ হৈমান নহলে কি হ'ব প্লেন বি মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ হৈমান নহলে ৰাইজৰ দলৰ প্লেন বি সাজু আছে প্লেন বি মতে 20খন আসনত নিৰ্বাচনী যুঁজত নামিব ৰাইজৰ দলৰ প্ৰতিনিধি 20খন আসনত প্ৰতিদ্বন্দ্বিতাৰ যুক্তি কি সেয়াও ক'লে অখিল গগৈয়ে DY 365ৰ জনপ্ৰিয় চিন্তন অনুষ্ঠানত এই গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ আজিৰ দিনটোত যদি এজন এমএলএ হৈ যদি মই অসমৰ এই বেছিক কিছুবিলাক উঠাব পাৰোঁ প্ৰত্যেকটো ক্ষেত্ৰতে মূল্যবৃদ্ধি হ'লেও মই মাত পাতিব লাগে শিক্ষা সমস্যা হ'লেও মই মাত পাতিব লাগে গৰাখহনীয়া সমস্যা হ'লেও মই মাত পাতিব লাগে এই প্ৰশ্নটো যদি মাতো তেতিয়াহ'লে অসম বিধানসভাত আপুনি দেখিছিলে 51জন বিধায়ক আছিলে অপজিশ্যন তাৰ ভিতৰত 51জনৰ ভিতৰত এজনেই মাত পাতো যদি আৰু 10জন হয় তেতিয়াহ'লে অসমৰ গুৰুত্বপূৰ্ণ প্ৰত্যেকটো প্ৰশ্ন যে অসমৰ প্ৰত্যেকজন নিবনুৱা কেতিয়াকৈ সংস্থাপন দিব পৰা যাব তাৰ কাৰণে তোমালোকৰ মডেল কি তোমালোকৰ ভিজন কি এই প্ৰশ্নবিলাক মই অসম বিধানসভাত তুলি অসমৰ প্ৰত্যেকজন নিবনুৱাক কেনেকৈ সংস্থাপিত কৰিব পাৰি তাৰ মডেল দাঙি ধৰিব পাৰে কিন্তু সেইটো যদি নহয় আজি দুটা কাম কৰিব পাৰোঁ যদি কাইলৈ 20জন এমএলএ জিকে তেতিয়াহ'লে চৰকাৰ আমাৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব লক্ষণীয় কথা এয়াই যে এই পৰ্যন্ত কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত কোনো স্পষ্ট স্থিতি লোৱা নাই আৰু যাৰ বাবে মিত্ৰতা হওক বা নহওক মিত্ৰতা হলে প্লেন এ আৰু মিত্ৰতা নহলে প্লেন বি সাজু কৰি নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে ৰাইজৰ দলে ব্যুৰ ৰিপৰ্ট DY 365